এণ্ড এতিয়া টাইম হৈছে মই আপোনালোকক কওঁ যে ট্যুৰ অফ দি হিমালয়াছ জাৰ্ণিটো কি হয়। कैप्टन विक्रम बत्रा 13 जम्मू एंड कश्मीर राइफल्स। एक्चुअली सर मुझे ऐसा लगा कि जैसे कि सर क्या है लद्दाखी है 108 days in the Himalayas. আমি কিমান দূৰ সাকসেসফুল হও নাজানো। हेलो एवरीवन, वेलकम टू अनादर ब्लॉग। इट्स अ प्लेजेंट मॉर्निंग। आमी आसो द्रासत याते दुदिन स्टे करिलो। स्टे करि ভাল লাগিলে। আমি অলপ চলপ দ্ৰাসো এক্সপ্লোৰ কৰিলো আৰু আজি আমাৰ ডেষ্টিনেশ্যন হ'ব কাৰ্গিল। আমি কাৰ্গিল যাবলৈ অলৰেডি ওলালো। পেট্ৰল ষ্টেচনত সোমালো, ৰিফিল কৰিলো আৰু এতিয়া আমি ৰেডি কাৰ্গিল যাবলৈ। কাৰ্গিল এবাৰ বেছি দূৰ নহয়, অনলি এবাউট 69 কিলোমিটাৰ্ছ। কিন্তু আমাৰ ৰাইডটো আমি শ্ল' মুভ কৰি আছোঁ চ' ডেট অন দি ৱে যিবিলাক জেগা হয় জেগাবিলাক আমি ভালকৈ চাই যাব পাৰোঁ। এণ্ড আজি অন দি ৱে আমি পাম দি ফেমাছ কাৰ্গিল ৱাৰ মেম'ৰিয়েল। চ' আমি ৱাৰ মেম'ৰিয়েলটো অলপ টাইম স্পেণ্ড কৰিম। এণ্ড তাৰপিছত ৱাৰ মেম'ৰিয়েল ইনফেক্ট দ্ৰাছৰ পৰা বেছি দূৰ নহয়, অনলি এবাউট 7 কিলোমিটাৰ্ছ। এণ্ড লগতে মই দ্ৰাছত পেট্ৰল ভৰালোঁ। এণ্ড ফৰ ইয়ৰ ইনফৰ্মেশ্যন দ্ৰাছত এইটো ওৱান এণ্ড অনলি পেট্ৰল ষ্টেচন। চ' ওৱান্স আপোনালোকে ৰাইড ষ্টাৰ্ট কৰে শ্ৰীনগৰৰ পৰা, শ্ৰীনগৰত ফুল টেংক কৰি ল'লে হ'ল। এণ্ড শ্ৰীনগৰত ফুল টেংক কৰাৰ পিছত ইয়ালৈ দ্ৰাছ আহি পোৱাৰ পিছত হাফ টেংক তেল থাকি যায়, কিন্তু দ্ৰাছ পেট্ৰল ষ্টেচনত এগেইন ফুল টেংক কৰি ল'ব। এণ্ড আফটাৰ ডেট কাৰ্গিলত পেট্ৰল পাই যাব। বাট জাষ্ট ইন কেছ কাৰ্গিলত পেট্ৰল নাপায়, ইয়াতে ফুল টেংক কৰি ল'লে বহুত হেল্পফুল হ'ব। চ' এইটো এটা ইনফৰ্মেশ্যন। ৰেডি টু ৰ'ল। লগতে মই KTM ইণ্ডিয়া এপটোত অলৰেডি মোৰ ট্ৰিপটো ষ্টাৰ্ট কৰি দিলোঁ। চ' আপোনালোকে যদি KTM ইণ্ডিয়া এপত ফ'ল' কৰা নাই, ফ'ল' কৰিব পাৰে। স্পেচিয়েলি KTM অ'নাৰ্ছৰ কাৰণে এইটো এটা বহুত ইউজফুল এপ হয়। তাতে বহুত ইনফৰ্মেশ্যন আছে ৰিগাৰ্ডিং KTM ছাৰ্ভিচ। তাৰ বাহিৰে KTMৰ বহুত চেলেঞ্জেছ, বহুত ইভেণ্টছ, আপডেটছ, ৰাইডছ, গোটেই ইনফৰ্মেশ্যন সেই এপটোত পায়। চ' ইফ ইউ আৰ KTM অ'নাৰ আপুনিতো এই এপটো ডাউনলোড কৰিবই লাগে। চ' লগতে মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। চ' য়েছ, লেটছ ৰ'ল এণ্ড ষ্টাৰ্ট আৱাৰ জাৰ্ণি টু কাৰ্গিল। মই দ্ৰাছত মনমান টপ বুলি এটা জেগা এক্সপ্ল'ৰ কৰিলোঁ। আই এম ৰাইট নাও এট মনমান টপ, one of the highest points in দ্ৰাছ Valley. সেইটো এটা নিউ ৰুট বনি আছে আৰু সেই ৰুটটো দি ইন ফিউচাৰ এতিয়াও যাব পাৰিব, এতিয়া ৰিস্কি হৈ আছে। ইন ফিউচাৰ সেই ৰুটটো দি জনস্কাৰ কানেক্ট কৰিব পাৰিব। ডেট মিনছ যদি আপুনি জনস্কাৰ যাব লাগে এতিয়া কাৰ্গিল হৈ আমি পদুম যাওঁ, কিন্তু ওৱান্স সেই ৰুটটো পূৰা ৰেডি হৈ যায় মনমান টপৰ থ্ৰু দি, তেতিয়া দ্ৰাছৰ পৰা কাৰ্গিল বাইপাছ কৰি ডিৰেক্টলি পদুম যাব পাৰিব বা জনস্কাৰ যাব পাৰিব। তেতিয়া সেই ৰুটটো বহুত শ্বৰ্ট হৈ যাব। আমি জাষ্ট কাৰ্গিল ৱাৰ মেম'ৰিয়েল আহি পালোঁ। এণ্ড অন দি ৱে কাৰ্গিল ৱাৰ মেম'ৰিয়েল পোৱাৰ আগত কেইখনমান ভাল হোটেল আছে। মই অলপ আগত যিহেতু ক'লোঁ দ্ৰাছত হোটেলছৰ অপশ্যন কম আছে। যদি কোনোবাই দ্ৰাছত ষ্টে কৰিব বিচাৰে জাষ্ট দ্ৰাছৰ পৰা এৰাউণ্ড 6 কিলোমিটাৰ্ছ আগুৱাই আহিলে ইয়াত ভাল ষ্টে অপশ্যনছ আছে। মই জনা নাছিলোঁ, এতিয়া মই দেখিলোঁ। এণ্ড আই হোপ এই ইনফৰ্মেশ্যনটো বাকী যোন ৰাইডাৰ্ছ এই ব্লগটো চাই পেলাই আহে তাহাঁতৰ কাৰণে যাতে হেল্পফুল হয়। ভালেখিনি দীঘল লাইন কাৰ্গিল ৱাৰ মেম'ৰিয়েল সোমাবৰ কাৰণে। আমি কাৰ্গিল ৱাৰ মেম'ৰিয়েল এণ্টাৰ কৰিলোঁ। এতিয়া ইয়াতে কেমেৰাৰ কাৰণে 50 rupees চাৰ্জ দিব লাগে, মানুহৰ কাৰণে একো চাৰ্জ নাই। আজি বহুত মানুহ আছে ইয়াত। জাষ্ট আমাক ব্ৰিফিং কৰিলে ৱাৰ মেম'ৰিয়েলৰ ভিতৰত গ'লে কেনেকৈ যাব লাগে, কি প্ৰট'কল ফ'ল' কৰিব লাগে, বা ব্ৰিফিংটো ভিডিঅ' কৰা এলাও নাই, সেইকাৰণে আমি ভিডিঅ' নকৰিলোঁ। এণ্ড প্ৰট'কলখিনি জনাৰ পাছত এতিয়া আমি আগবাঢ়িছোঁ। কাৰ্গিল ৱাৰ মেম'ৰিয়েলত ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী ৰেষ্ট্ৰিক্টেড হয় বেছিভাগ জেগাখিনিত, বাহিৰত ৰেষ্ট্ৰিক্টেড নহয় বাৰু। যেনেকৈ ইয়াতে মোৰ ছাইডত আপোনালোকে দেখিছে হাৰ্ট অফ ৰিমেম্বাৰেঞ্চ এটা মিউজিয়াম হয়, য'ত কাৰ্গিল ৱাৰ ৰিলেটেড বস্তুখিনি মানে হিষ্ট্ৰীখিনি প্ৰিজাৰ্ভ কৰি থোৱা হৈছে বহুত ধুনীয়াকৈ। কিন্তু আনফৰ্চুনেটলি তাত ভিডিঅ'গ্ৰাফী আৰু ফটোগ্ৰাফী এলাউড নহয়, কিন্তু ভালে হয়তো ফৰ ছিকিউৰিটি ৰিজন। কেপ্টেন বিক্ৰম বাত্ৰা 13 জম্মু এণ্ড কাশ্মীৰ ৰাইফলছ এই নামটোৰ লগত বহুতখিনি মানুহ ফেমিলিয়াৰ হয়, কাৰণ যোনখন মুভি ওলাইছিলে শ্বেৰশ্বাহ বুলি, তাতে এওঁক বেছ কৰিয়ে বনোৱা হৈছিলে মুভিখন। আৰু মই দেখাই দিছোঁ এওঁৰ ষ্টেচুটো ইয়াত ভালকৈ ইয়াত এনেকৈ ৰখা হৈছে। মই লাষ্ট টাইম কাৰ্গিল ৱাৰ মেম'ৰিয়েল আহোঁতে বহুত ইণ্টাৰেষ্টিং কিছুমান ৱাৰৰ বস্তু ইয়াতে ডিছপ্লেত আছিলে।
আৰু মই ভাবিছিলোঁ সেইখিনি দিয়াম এবাৰ, কিন্তু এইবাৰ সেই বস্তুখিনি আছে যদি সেইপিনে যাবলৈ এলাউ কৰা নাই, ৰিজনছ নাজানো, কিন্তু সেইখিনি ৰিয়েলি ইণ্টাৰেষ্টিং বস্তু আছিলে যিখিনি আপোনালোকক মই দেখাব বিচাৰিছিলোঁ। চ' আমি জাষ্ট ওলালোঁ, মোৰ পিছফালে আছে কাৰ্গিল ৱাৰ মেম'ৰিয়েল, আৰু যদিও আমি কাৰ্গিল ৱাৰ মেম'ৰিয়েলৰ ভিতৰত সোমালোঁ, বেছি ফটোজ আৰু ভিডিঅ'জ লোৱা নহ'ল যিহেতু ৰেষ্ট্ৰিক্টেড হয়, আৰু ওলোৱাৰ আগতে আমি এটা শ্বৰ্ট এখন মুভি চালোঁ যোনটো বেছড অন কাৰ্গিল ৱাৰ হয়, চাই ভাল লাগিলে। আৰু এতিয়া এখন মুভি তাতেও যিহেতু একো এলাউড নাছিলে, ফোন এলাউড নাছিলে, মুভিখন চাই জাষ্ট ওলালোঁ। এতিয়া আমি আমাৰ জাৰ্ণিটো আকৌ ষ্টাৰ্ট কৰিম টু কাৰ্গিল। অলমষ্ট 1 hour স্পেণ্ড কৰিলোঁ, কিন্তু য়েছ আমি ব্লগত এইটো জাষ্টিফাই কৰিব নোৱাৰিম। জাষ্ট মই ৰেষ্টুৰেণ্ট এখনত ৰখিলোঁ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে, লেট হৈছে। তো মুझे मिला ये भाईजान, आपका नाम? मेरा नाम तो बहुत बड़ा है सर, लेकिन लोग शॉर्टकट में मुझे ARK बोलते हैं। ARK भाईजान से मिला। तो ARK भाईजान मुझसे लोकल लैंग्वेज में बात कर रहा था, फिर मैंने जवाब नहीं दिया, तो आप ही बोलिए। एक्चुअली सर मुझे ऐसा लगा कि जैसे कि सर क्या है, लद्दाखी है, मतलब आपका शक्ल भी वैसा ही लगता है, आपने जो दाढ़ी रखा हुआ है वो भी वैसा ही लगता है। मुझे लगा आप मेल ले से हो, बिकॉज सर इसीलिए मैंने आपको लोकल लैंग्वेज में बात की। द्रास के बारे में सर क्या बोलूँ, द्रास का अगर हो सके तो द्रास लोग कहते हैं, लेकिन मुझे भी अभी फ़िलहाल तो इतनी ठंड नहीं होता है बिकॉज ऑफ ग्लोबल वार्मिंग, लेकिन पहले एक टाइम था जब 1995 में, तो यहाँ पे -65 गया था सर। -65 एंड इसको कहते हैं एशिया का सबसे कोल्ड सेकंड, एशिया की वर्ल्ड का ही सेकंड वर्ल्ड का, पहले तो वर्ल्ड का कहते थे, अभी तो एशिया का। अच्छा, अभी वर्ल्ड का सेकंड कोल्डेस्ट प्लेस एशिया का। लेकिन अभी समर है तो उसमें इतना ठंड नहीं, और जैसे भाईजान ने बोला कि ग्लोबल वार्मिंग इज इम्पैक्टिंग ईच एंड एवरी प्लेस। और जैसे कि 7 years पहले मैं यहाँ आया था, एंड आफ्टर 7 years आई कैन माई सेल्फ सी द डिफरेंस। सो ग्लोबल वार्मिंग इज़ अ वेरी सीरियस इशू। ये भाईजान का जो होटल एंड रेस्टोरेंट है, यहाँ आप लोग विजिट कर सकते हैं। टाइगर हिल व्यू ना? टाइगर हिल व्यू, बिकॉज सर टाइगर हिल में इस रखा है क्योंकि यहाँ से आपको टाइगर हिल का व्यू दिखाई देता है। अच्छा, टाइगर हिल कौन सा है? वो टिप यहाँ से दिखाई देता है, इसीलिए तो इसका नाम रखा है सर। सो ইয়াতে থাকিলে আপুনি ডাইৰেক্ট আপোনাৰ ৰুমৰ পৰা টাইগাৰ হিলৰ ভিউ পাব। পিছফালে আছে টাইগাৰ হিল। আৰু মই যিটো কৈছিলোঁ ড্ৰাছত থকাৰ বহুত অপশ্যনছ নাই, ইয়াতে থাকিব পাৰে। মই জনা নাছিলোঁ, বাট আপোনালোকৰ কাৰণে এইটো এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন। কৈছে ভাইজি ৰুম कितना बजट का आता है यहाँ? क्योंकि बाइकर्स को तो बजट में 1,500 वेरी बजेट स्टे ইয়াত থাকিব পাৰে। আৰু বাকী ইয়াৰ অপজিট চাইডে, ডাইৰেক্ট অপজিট চাইডে আছে কাৰ্গিল ৱাৰ মেম'ৰিয়েল। চ' ৰিয়েলি গুড প্লেচ টু ষ্টে। মোৰ ষ্টে কৰা নহ'ল, বাট আপোনালোক আহিলে ষ্টে কৰিব পাৰিব। থেংক ইউ। আমি কণ্টিনিউ কৰিলোঁ কাৰ্গিল ৱাৰ মেম'ৰিয়েলৰ পৰা, আৰু এতিয়া আমি গৈ আছোঁ কাৰ্গিল মেইন টাউন, এবাউট 60 more kilometers ইয়াৰ পৰা। ইয়াতে ৰাস্তাৰ ছাইডত এইবিলাক চব য়েল্ল' ৰ'জ, বহুত য়েল্ল' ৰ'জ ফুলি আছে। কেমেৰাত ইমান ক্লিয়াৰ নহ'ব, মই অলপ ওচৰেদি যাওঁ। এইবিলাক চব য়েল্ল' ৰ'জ, এইবিলাক ওপৰত ৱাইল্ড য়েল্ল' ৰ'জ ৰাস্তাৰ কাষতে ফুলি আছে। কাৰ্গিললৈকে আৰু ফিউ কিলোমিটাৰ্ছ আছে। এটা ইণ্টাৰেষ্টিং বস্তু দেখিলোঁ, এই ব্ৰিজখন নহয়, কিন্তু সেই আগৰ মাউণ্টেইনটোত এটা বেলেগ মাউণ্টেইনৰ শ্বেড' পৰি আছে, অপজিট মাউণ্টেইনটো শ্বেড' পৰি আছে। আৰু মাউণ্টেইনছত আমি ক্লাউডৰ শ্বেড' দেখোঁ, বহুত ভাল লাগে, কিন্তু মাউণ্টেইনৰ শ্বেড' এনেকৈ পূৰা শ্বেপত দেখি মোৰ বহুত ভাল লাগিছে। এণ্ড ভাবিলোঁ আপোনালোককো এবাৰ দেখাই দিওঁ। অলপ আগত যোনখন ব্ৰিজ দেখালোঁ সেইখন মেইন শ্ৰীনগৰলৈ হাইৱেত নহয়, কিন্তু মই ব্ৰিজখন ৰাস্তাৰ পৰা লেফ্ট ছাইডে দেখা পায় পুৰণা ব্ৰিজ, আৰু ভাল লাগিল, সেইকাৰণে মই এটা ডাইভাৰ্চন লৈ ব্ৰিজখনত চলাই আহিলোঁ। 30 rupees। তোমাৰ তাত এয়া আছে?
चेंज आपको ले जाना है ना, मुझे जाना है पदुम पदुम जाना है। हाँ 2-3 स्टेशन हो रहेगा। शाम को हम लगभग यहाँ से गुवाहाटी असम क्या बोल रहे थे कहाँ से मणिपुर आसाम? गुवाहाटी असम मणिपुर अलग स्टेट है नॉर्थ ईस्ट में ही है 10 रुपये आप चेंज दीजिए ना 50 डला ना नज़दीक में है ना क्या हाँ नज़दीक में गुवाहाटी तो असम में ही है मणिपुर नज़दीक में है असम का मैं जस्ट नाउ কাৰ্গিল সোমালোঁ এণ্ড কাৰ্গিল সোমাবৰ কাৰণে 30 ৰুপিজ এটা মিউনিচিপালিটি টেক্স দিব লাগে সেইটো দিলোঁ এণ্ড ইয়াতে অলপ ইনফৰ্মেশ্যনো ল'লোঁ এবাউট কাৰ্গিল পেট্ৰল ষ্টেচন আৰু মোৰ ফাৰ্ডাৰ ৰুট যোনটো মই পদুম যাম সেই ৰুটটোৰ ইনফৰ্মেশ্যন ল'লোঁ আজিৰ শ্বৰ্ট ৰাইডটোৰ পাছত আমি এতিয়া আহি পাইছোঁ কাৰ্গিল আৰু আমি ইয়াতে ৰখিছোঁ এতিয়া লাঞ্চৰ কাৰণে আজি দিনটো ৰাস্তাত মেগী খালোঁ আৰু লাঞ্চ এতিয়াহে কৰিম আমি লাঞ্চৰ কাৰণে ইয়াত ৰেষ্টুৰেণ্টত ৰখিছোঁ আগত আমাৰ হোটেল বুক আছে লাঞ্চ কৰি আমি হোটেলতে যাম বাট আজিৰ এই ব্লগটো ইয়াতে শেষ হোৱা নাই কাৰণ আজি কাৰ্গিলত থকাৰ পিছত কালি মই যাম ওৱান অফ দি মষ্ট বিউটিফুল ভেলিজ ইন দ্য ৱৰ্ল্ড আৰু মোৰ ড্ৰিম আছিল এই জেগাটোত অহা চ' মই যাম জঞ্চকাৰ ভেলী ওৱান অফ দি মষ্ট বিউটিফুল ভেলিজ ইন দি ৱৰ্ল্ড এণ্ড জঞ্চকাৰৰ কাৰণে মোৰ জাৰ্ণি আৰম্ভ হ'ব কালি আৰু জঞ্চকাৰৰ পৰা মোৰ ব্লগ নেক্সট কেতিয়া আহিব নাজানো কাৰণ এইটো নেটৱৰ্কৰ ওপৰত ডিপেণ্ড কৰে বাট জঞ্চকাৰ যোৱাৰ আগত আপোনালোকক মই টুৰ অফ দি হিমালয়াছ কি হয় এই জাৰ্ণিটোৰ কনচেপ্ট কি কৈ পেলাই এই ব্লগটো এণ্ড কৰিম চ' ষ্টে টিউন চ' কাৰ্গিল আহি পাই বঢ়িয়াকৈ লাঞ্চ কৰিলোঁ এণ্ড এতিয়া টাইম হৈছে মই আপোনালোকক কওঁ যে টুৰ অফ দি হিমালয়াছ জাৰ্ণিটো কি হয় বা টুৰ অফ দি হিমালয়াছৰ কনচেপ্টটো কি হয় চ' আমি ছাডেনলি ইউটিউবত ব্লগছ দিয়া ষ্টাৰ্ট কৰিলোঁ মই ইউটিউবৰ মোৰ জাৰ্ণিটো নতুন মই এতিয়ালৈকে 6টা ব্লগ দিলোঁ যদি আপোনালোকে ব্লগছকেইটা চোৱা নাই মোৰ ইউটিউব চেনেল ময়ূৰ মহন্তত গৈ ব্লগকেইটা চাব পাৰিব এণ্ড দেন ইনষ্টাগ্ৰাম ফেচবুক এণ্ড টুইটাৰত হেছটেগ টুৰ অফ দি হিমালয়াছ দি আমি পোষ্ট দিয়া ষ্টাৰ্ট কৰিলোঁ মই হোৱাটছআপতো আপডেটছ দিয়া ষ্টাৰ্ট কৰিলোঁ পগ' ট্ৰিপছ আৰু KTM ইণ্ডিয়া এপকেইটাতো মই টুৰ অফ দি হিমালয়াছৰ আপডেট দিয়া ষ্টাৰ্ট কৰিলোঁ চ' নেচাৰেলি বহুত কুৱেৰিজ আহিল যে টুৰ অফ দি হিমালয়াছ কি হয় চ' মই আপোনালোকক কওঁ টুৰ অফ দি হিমালয়াছৰ প্লেনটো কি আমাৰ এটা ড্ৰিম আছিলে যে আমি মোৰ দেন 100 ডেইজ হিমালয়াছত স্পেণ্ড কৰোঁ ইন হাই অল্টিটিউড এণ্ড মই পাহাৰ বহুত ভাল পাওঁ মই হাই অল্টিটিউডত মটৰচাইকেল চলাই বহুত ভাল পাওঁ এইটো মোৰ ওৱান অফ দ্য বিগেষ্ট পেশ্যন হয় টু ৰাইড ইন হাই অল্টিটিউড চ' কণ্টিনিউৱাছলি যেতিয়া মোৰ দেন 100 ডেইজ আমি হাই অল্টিটিউডত থাকিম সেই এক্সপিৰিয়েঞ্চটো ট'টেলি ডিফাৰেণ্ট হ'ব চ' এই ড্ৰিমটো লৈ আমাৰ টুৰ অফ দি হিমালয়াছ জাৰ্ণিটো ষ্টাৰ্ট হ'ল আৰু এই জাৰ্ণিটো প্লেন হৈছে টু স্পেণ্ড 108 ডেইজ ইন দি হিমালয়াছ য়েছ 108 ডেইজ আমাৰ ৰুটটো ফিক্স নাই বাট আমাৰ এটা বেচিক প্লেন আছে এণ্ড এতিয়া আমাৰ জাৰ্ণিটো জাষ্ট ষ্টাৰ্ট হৈছে এণ্ড আপোনালোকক অলপ আগত ক'লোঁ জঞ্চকাৰ ছিৰিজ কালিৰ পৰা ষ্টাৰ্ট হ'ব আৰু এই 108 ডেইজ আমি কিমান দূৰ ছাকচেছফুল হওঁ নাজানো বাট আমি ট্ৰাই কৰিম আমাৰ বেষ্ট দিবলৈ কি আমি 108 ডেইজ কমপ্লিট কৰি এই ৰাইডটো কমপ্লিট কৰিবলৈ তাৰ কাৰণে আপোনালোকৰো ছাপোৰ্ট লাগিব ষ্টে টিউন আৰু যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়াই কৰক হিট দ্যাট বেল আইকন আৰু লাইক কমেণ্ট শ্বেয়াৰটো কৰিবই ভিডিঅ'জবোৰ এনেকৈ ছাপোৰ্ট কৰি যাব আগলৈকেও থেংক ইউ চ' য়েছ এইটোৱে হ'ল টুৰ অফ দি হিমালয়াছৰ প্লেন বাট 108 ডেইজ আমি যদিও ভাবিছোঁ ইমান ইজি নহয় টু ছাকচেছফুলি কমপ্লিট আমি ট্ৰাই কৰিম টু কমপ্লিট ইট এণ্ড নেক্সট ব্লগ কেতিয়া আহে নাজানো বাট য়েছ যেনেকৈ CVয়ে ক'লে ডু ছাবস্ক্ৰাইব টু দি চেনেল ইউটিউবত এই জাৰ্ণিটো মোৰ কাৰণে বহুত নতুন আৰু ইউটিউবত ছাপোৰ্ট নোহোৱাকৈ আগবাঢ়িব নোৱাৰি চ' আপোনালোকৰ ছাপোৰ্ট বহুত মেটাৰ কৰে ছাবস্ক্ৰাইব টু দ্য চেনেল ভিডিঅ' চাই কমেণ্ট এটা দিব কমেণ্ট দিলে লাইক কৰিলে এংগেজমেণ্ট বাঢ়ে এণ্ড যদি পচিবল হয় কাইণ্ডলি মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ' চাইনিং অফ ময়ূৰ মহান্তা শিৱানী বাই বাই